নহয়। তুমি যদি এনেকৈ জিদ কৰি থাকা মোৰ জানো থাকি ভাল লাগিব? তোমাৰ কাৰণে মই ইমান ডাঙৰ সিদ্ধান্ত এটা লৈছোঁ। মোৰ কাৰণে তুমি কি সিদ্ধান্ত ল'লা মা? মইতো বিচৰা নাছিলোঁ তুমি এনেকৈ মোৰ দেউতাক এৰি আন কাৰোবালৈ বিয়া হোৱাটো। মোৰ হাতত আৰু উপায় নাছিল মাজনী। বিৰাট আংকুলক তুমি পাপা বুলি মাতিবা। এতিয়াৰ পৰা তেওঁৱে তোমাৰ দেউতা। নাই মা, মই কেতিয়াও তেওঁক পাপা বুলি নামাতো। চোৱা মাজনী, তুমি বহুত সৰু হৈ আছিলা তেতিয়া। মইহে জানো তোমাৰ পাপাৰ লগত মই কিমান কষ্টত আছিলোঁ। সদায় ৰাতি আহি আহি মদ খাই মোক মাৰিবলৈ ষ্টাৰ্ট কৰে। মই সেইকাৰণেহে মামাৰ ঘৰলৈ ঘূৰি আহিবলগীয়া হ'ল। আৰু লাহে লাহে তুমিও ডাঙৰ হ'লা। এনেকৈতো আৰু আমি মামাৰ ঘৰত সদায় থাকিব নোৱাৰোঁ। তথাপিও বিয়া নহ'লোহেঁতেন এনেকৈ। কিন্তু কি কৰিবা কোৱাচোন? তোমাৰ পাপায়োতো বেলেগক বিয়া পাতিলে। তথাপিও তুমি সেই পাপাৰ কাৰণে কিয় ইমান মৰি আছা? পাহৰি যোৱা তেওঁ। এতিয়াৰ পৰা বিৰাট আংকুলে তোমাৰ পাপা। তেওঁক পাপা বুলি মাতিবা। তোমাৰ পাপাৰ তোমাৰ আৰু মোৰ প্ৰতি কোনো মৰম চেনেহ নাই। থকা হ'লে তেওঁ বেলেগ এজনীক বিয়া নাপাতিলেহেঁতেন। এতিয়া তুমি সৰু হৈ আছা। মই আচলতে তোমাৰ আগত এইবোৰ কথা কেতিয়াও ক'ব নালাগিছিল। কিন্তু উপায় নাই মাজনী। তোমাক দেখোন ইমান ক'লেও তুমি বুজি নোপোৱা। তুমি কিয় সেই পাপাৰ লগত লাগি আছা যি পাপাই তোমাক মৰম নকৰে? কিন্তু মা, পাপাই মোক বহুত মৰম কৰে, মই জানো। তোমাক যদি মৰম কৰিলেহেঁতেন তেনেহ'লে তেওঁ মোক ইমান দুখ নিদিলেহেঁতেন। আৰু ইমানখিনি হোৱাৰ পাছতো তেওঁ একো নভবা নিচিন্তাকৈ আন এজনী মানুহক বিয়া পাতি লৈছে। মইতো তোমাক লগ কৰিবলৈও মানা কৰি দিছিলোঁ। কিন্তু কি কৰিবা কোৱাচোন? তেওঁ জানো মোৰ কথা শুনে কেতিয়াবা? মই বিৰাট আংকুলক কেতিয়াও নিজৰ পাপা হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ মা। তোমাৰ লগত পাপাৰ যিয়ে সম্পৰ্ক নাথাকক কিয়, কিন্তু পাপাইতো মোক মৰম কৰে। তেওঁ মোৰ কাৰণে চকলেট আনে। তোমাৰ পাপা এতিয়া বেলেগক বিয়া পাতিলে কাইলৈ পৰহিলে। তেওঁলোকৰ যদি বেবী এটা আহে তোমাক এনেও পাহৰি যাব। সেইবোৰ কথা মনত ৰাখা তুমি। বিৰাট আংকুলেই তোমাৰ পাপা। নেদেখা নেকি তুমি? তেওঁ ইমান মৰম কৰে তোমাক। তেওঁ দিয়া চকলেটবোৰ তুমি হিচাপ নোলোৱা কিয়? প্ৰণামী, কি হ'ল প্ৰণামী? ইমান উদাস হৈ আছা যে? হ'বলৈ আৰু কিটো আছে, চাওকচোন মাজনীয়ে দেখোন মোৰ কথা নুশুনি। ইমান কৈছোঁ সেই লম্পটোক পাহৰি যোৱা বুলি। নাই, তাই নাপাহৰে হেনো। তাই কিয় বুজি নাপায় বাৰু? হ'ব দিয়া, তোমালোকে মোক একো বুজাব নালাগে। মোৰ আৰু ইয়াত অলপো থাকিবলৈ মন নাই। মই মামাৰ ঘৰলৈ পুনৰ গুচি যাম। দেখিলেনে তাই কেনেকুৱা জিতি হৈ গৈছে? মই একো উপায়ে বিচাৰি পোৱা নাই। তাইক কেনেকৈ বুজাওঁ বাৰু? এতিয়াৰ পৰা যে আপুনিয়ে তাইৰ দেউতাক বুলি মই কেনেকৈ বুজাওঁ কওকচোন? প্ৰণামী, ধৈৰ্য ধৰাচোন। সময় আহিলে তাই নিজে এদিন গম পাব। তাই আচলতে দেউতাকৰ মৰমবোৰ পাহৰিব পৰা নাই। তোমাৰ লগত তেওঁ যিয়ে ব্যৱহাৰ নকৰক লাগে, কিন্তু ছোৱালীজনীকতো মৰম কৰিছিল। মৰম দেখুৱাই, কিন্তু ভিতৰৰ পৰা সঁচাকৈ মৰম কৰে নাই সেয়াতো মোৰ সন্দেহ। কাৰণ তেওঁ যদি ছোৱালীজনীক ইমান ভাল পালেহেঁতেন মোক এনেকৈ এৰি থৈ নগ'লহেঁতেন। কিন্তু হ'লেও মোৰ হাতত উপায় নাই। মই বাপেকক ছোৱালীজনীক লগ নকৰিবলৈ ক'বও নোৱাৰোঁ। কাৰণ আইনে পাৰ্মিশ্যন দি থৈছে দেউতাকে যেতিয়া বিচাৰে তেতিয়াই ছোৱালীজনীক লগ কৰিব পাৰিব বুলি। এতিয়া মোৰ হাতত একো উপায় নাই। তেওঁ লগ কৰিব আহে কাৰণেই, মৰম চেনেহ দেখুৱাই কাৰণেই মাজনীয়ে তেওঁক আজিলৈকে পাহৰিব পৰা নাই। মাজনীৰ মনত সদায় তেওঁ এজন ভাল মানুহ। মোক যিয়ে ব্যৱহাৰ নকৰক কিয়, কাৰণ এতিয়া তাই সৰু হৈ আছে। যোনে মৰম দেখুৱায় সেইবোৰ সঁচা বুলি জানে। সেইকাৰণে কৈছোঁ, সময় আহিলে তাই এদিন সকলো বুজি পাব। কিন্তু তাইক ইমান বুজালেও তাই যে আপোনাক আঁকোৱালিয়ে লোৱা নাই। মই কি কৰোঁ কওকচোন? আপুনি তাই এনেকুৱা ব্যৱহাৰ কৰে কাৰণে মনত বেয়াটো নাপায় ন? নাই নাই, মই কিয় বেয়া পাম আকৌ? তাই এতিয়া সৰু হৈ আছে। তাইৰ কথাবোৰ এতিয়া মই ধৰি থাকিলে মই বুৰ্বক হ'লেহে হ'ব। তাই মোৰ মৰম চেনেহবোৰ দেখি এদিন নিজেই মোক তাইৰ দেউতাক বুলি আঁকোৱালি ল'ব। তুমি সেইবোৰ চিন্তা কৰি নাথাকিবা, মই সকলো ঠিক কৰি দিম। সকলো ঠিক হৈ যাব বুলি এদিন জীয়াই আছোঁ। এটাই প্ৰাৰ্থনা, মাজনীয়ে যেন সকলো বুজি পায়, নিজৰ দেউতাকৰ আচল চৰিত্ৰ বুজি পায় আৰু আপোনাক নিজৰ দেউতা হিচাপে আঁকোৱালি লয়। ইয়াতকৈ মোক একো নালাগে। তুমি চাবাচোন, এদিন তাই সকলো আঁকোৱালি ল'ব। আচলতে তাইৰ বাবে এইবোৰ সকলোবোৰ নতুন। গতিকে তাই এতিয়া সকলো আঁকোৱালি ল'ব পৰা নাই। তাই এগৰাকী সৰু ছোৱালী। তাইক সময় দিব লাগিব, তাইক বুজাবও লাগিব। তেনেকৈ মৰম চেনেহ দেখুৱাই তাইক ৰাখিব লাগিব। তেতিয়াহে তাই গম পাব মই তাইক কিমান মৰম কৰোঁ। আৰু সেই মৰম চেনেহ দেখি এদিন তাই নিজেই মোক নিজৰ দেউতা বুলি আঁকোৱালি ল'ব। সেইটো হোৱাটোৱে বিচাৰোঁ মই। হ'বতো আকৌ, কিয় নহ'ব? হ'বই লাগিব। তাই মোৰ ছোৱালী হয় আৰু এইখন ঘৰ, সা সম্পত্তি সকলো তাইৰ।
আমাক তাইৰ বাহিৰে আৰু কোনো সন্তান নালাগে। তাইয়ে আমাৰ একমাত্ৰ ছোৱালী। চোৱা, তুমি তোমাৰ আগৰ পত্নীক অত্যাচাৰ কৰি এইখন ঘৰৰ পৰা উলিয়াই দিব পাৰিলোঁ বুলি মোক সেইবোৰ কৰিম বুলি কেতিয়াও নেভাবিবা। মোক যে সেইবোৰ কৰিব পাৰিম বুলি তুমি সপোনতো নেভাবিবা। মই এনেই এৰি দিয়া মানুহ নহয় আকৌ তোমাক, কৈ দিছোঁ হ'লে। মই তোমাক কি কৰিলো মানে? তুমি এনে বকি আছা কিয়? মোক কিবা এটা কৰিব পাৰিবও লাগিব নহয়। তোমাৰ একো দৰকাৰ নাই তোমাৰ জীয়ৰৰ ওচৰলৈ গৈ তাইক লগ কৰি মৰম চেনেহ দেখুৱাবলৈ। তুমি কি ভাবিছা তাইক তুমি এইখন ঘৰলৈ ঘূৰাই আনিবা? এয়া মই কেতিয়াও হ'ব নিদিওঁ। তাই তোমাৰ প্ৰথম পত্নীৰ ছোৱালী হয়, মোৰ ছোৱালী নহয় নহয়। তাইক মই এইখন ঘৰত ঠাই দিবলৈ তোমাক কিন্তু খবৰদাৰ কৰি দিছোঁ। লগ কৰিব যোৱা, কিন্তু এইখন ঘৰলৈ যাতে তাইক তুমি ভুলতো নানা। মৌ, এইবোৰ তুমি কি কথা কৈছা? অত দিনৰ পৰা মই তাইক এইখন ঘৰলৈ অনাৰ কথাই ভাবি আছো। তাইক মই তাইৰ সেই চতেলা বাপেকৰ লগত মই থাকিব দিব নোৱাৰো। তুমি কি বুলি ভাবিছা? তোমাৰ কথা হাজাৰ কলেও মই নুশুনো। মোৰ ছোৱালীক মই এটা ভাল লাইফ দিব বিচাৰো, আৰু সেই লম্পটটোৰ লগত মই কেতিয়াও থাকিব নিদিওঁ তাইক। অ' আচ্ছা, তুমি যেনিবা আনিব গলাই, তাহাঁতি জানো তোমাক দিব? হা? আৰু এটা কথা তুমি সদায় মনত ৰাখিবা, তাইৰ মাকে এতিয়া বেলেগ এজনলৈ বিয়া হ'ল বুলি তুমি তেনেকৈ বুলি কৈছা। ময়োতো তাইৰ নিজৰ মাক নহয়, ময়োতো মাহী মাকহে। মই জানো তাইক শান্তিত থাকিব দিম? এটা কথা মই ক্লিয়াৰ কৰি দিছোঁ, তুমি যদি তাইক আনা এইখন ঘৰলৈ, মই কিন্তু তাইক কেতিয়াও শান্তিত থাকিবলৈ নিদিওঁ। জানো, বহুত ভালকৈয়ে জানো মই সেইটো কোৱাৰ জানো প্ৰয়োজন আছে? মই তোমাক সকলো জানো, তোমাৰ গোটেই চৰিত্ৰ, তোমাৰ স্বভাৱ সকলো মই চিনি পাওঁ। সেইকাৰণে মই তাইক তোমাৰ লগত নাৰাখোঁ। তাইৰ কাৰণে মই বেলেগ ব্যৱস্থা কৰি থৈছো, মাত্ৰ তাইক মই তাৰ পৰা লৈ আহিব লাগে। অ' মই মানে বেয়া? মই যদি ইমানেই বেয়া, তুমি মোক বিয়াই পাতিব নালাগিছিল। যোৱা, তোমাৰ ছোৱালীৰ লগত থাকাগৈ, মোৰ লগত থকাৰ কি প্ৰয়োজন আছে? ভুল মোৰেই। এজন বিয়া পতা মানুহৰ লগত মই একো নেভবা নিচিন্তাকৈ ভাল পাই দুদিনতে বিয়া হৈ আহিলোঁ। কিন্তু তুমিতো কৈছিলা তেতিয়া তোমাৰ পত্নী আৰু ছোৱালীক তুমি কেতিয়াও তোমাৰ জীৱনলৈ ঘূৰাই নানা বুলি। কৈছিলো। তেতিয়া মই ভবা নাছিলো যে তাই মৰতিয়ে বেলেগ এজন মানুহলৈ বিয়া হৈ যাব বুলি। আচ্ছা, নিজেতো বিয়া পাতিলা, তাই বিয়া হ'লেই যেনিবা, তাতে ইমান জ্বলিবলগীয়া কি আছে? তুমি দেখোন তাইক এনেও এৰিয়ে দিছা। তাই গোটেই জীৱন কালৈকো বিয়া নহয় তোমাৰ কাৰণে কান্দি কান্দি মৰিলেহে হ'ব। চিন্তা মোৰ তাইৰ কাৰণে নহয়, মোৰ ছোৱালীজনীৰ কাৰণেহে হৈছে। কাইলৈ যদি তাহাঁতৰ নতুন সন্তান জন্ম হয়, মোৰ ছোৱালীজনীক যদি আঁকোৱালি নলয়, তাইক যদি দুখ দিয়ে, তেতিয়া কি হ'ব? মাকেতো একো চাকৰি তাকৰি নকৰে নহয় ছোৱালীজনীক চোৱা চিতা কৰিবলৈ। তাইতো সেই ছেকেণ্ড মতাটোৰ আণ্ডাৰতহে থাকিব। আৰু তোমাৰ কি হৈছে? তাইৰ প্ৰতি যে ইমান মৰম জাগিলে। মোৰ মৰম চেনে একো জগা নাই। নাৰী হিচাপে আন এজনী নাৰীৰ কথা মই বুজি পাওঁ। তুমিনো কনচা ভালটো আছিলা? মাৰপিট কৰি ঘৈণীয়েকক খেদিলা, এতিয়া মই তোমাৰ জীৱনত অহাৰ কাৰণেহে ভাল হৈছা। সেইকাৰণে মোক ধন্যবাদহে দিব লাগে তুমি। বাৰু, এইখন ঘৰলৈ যেতিয়া তোমাৰ ছোৱালীক নানা, মোৰ একো প্ৰব্লেম নাই। কত থোৱা থবা, কিন্তু এইখন ঘৰলৈ নানিবা, সিমানেই কথা। এই লগত যে কি হ'ব নহয় একো কথাই বুজি নাপায়। বহুত ডাঙৰেই ভুল কৰিলোঁ মই দ্বিতীয় বিবাহ কৰি। তাত গৈ ছোৱালীজনীক তাইৰ পৰা কাঢ়ি আনি ছোৱালীজনীৰ লগতে থকা হ'লে ভাল হৈছিলে মোৰ। অন্ততঃ তাইক এটা ভাল জীৱন দিব পাৰিলোহেঁতেন। সেই লম্পটটোৰ লগত মই মোৰ ছোৱালীজনীক কেতিয়াও এৰি দিব নোৱাৰোঁ। আনৰ কাৰণে ভাল মানুহ হ'ব পাৰে সি, কিন্তু মোৰ কাৰণে কেতিয়াও নহয়। নিকি মাজনী, তোমাৰ আজি টিউচন নাই নেকি? আছে আংকল। আজি মোৰ একো কাম নাই, আজি ময়ে তোমাক টিউচনত থৈ আহিম। তোমাৰ কিবা আপত্তি আছে নেকি? নাই, একো আপত্তি নাই। আপুনি থৈ আহিলে ভালেই হ'ব, নহ'লে মোৰ চাইকেল মাৰি মাৰি আমনিয়ে লাগে। ঠিক আছে দিয়া, মই তোমাক লৈ যাম গাড়ী। তুমি ৰেডি হৈ লোৱা। হ'ব। আপুনি মন কৰিছে নাই নেজানো, মই কিন্তু একেদিন মাজনীক চেঞ্জ হোৱা যেন লাগিছে। মানে আপোনাৰ প্ৰতি মৰম চেনেহ জগা যেন লাগিছে। আপুনি মন কৰিছেনে? তুমি ঠিকেই কৈছা প্ৰণামী, তাই এইকেইদিন চেঞ্জ হৈছে। ঠিকেই আছে, তাই যাতে এনেকৈ সলনি হৈ আপোনাক যাতে আঁকোৱালি লয়। ইমানখিনি হ'ল যেতিয়া সেইখিনিও হ'ব দিয়া। মই আজি তাইক টিউচনত থৈ আহিম, এনেও মোৰ সেইটো সময়ত কাম নাই। হয় নেকি? ঠিক আছে তেনেহ'লে, মই আপোনাৰ কাৰণে চাহ একাপ বনাই আনিছোঁ। চাহকাপ খাই যাব পাৰিব। হ'ব দিয়া। কি?
কি আকৌ যোৱা যোৱা বহুত ভাগৰ লাগিছে মোৰ ধুনীয়াকৈ চাহ একাপ বনাই আনা কি যে নহয় ইমান চাহ খাই থাকে কিবা এটা কাম কৰিবহে লাগে চাহ লাগেই এতিয়া মানে পাকঘৰৰ কামবোৰ কৰি শেষ কৰিছোঁহে ৰ'বা ৰ'বা বনাই দিছোঁ আৰু শুনা চাহ খাই মই মাজনীক আনিবলৈ যাম তাই এই দুদিন ইয়াতে থাকিব তাৰপিছতহে তাইক মই নতুন ঘৰটো লৈ নিম যি কৰে কৰি থাকক তোমাৰ ছোৱালী তোমাৰ কথা মোৰ একো দৰকাৰ নাই চাহ বনাবলৈ দিছা বনাই আনি দিছোঁ ৰ'বা আপুনি আপুনি ইয়ালৈ কিয় আহিছে চাহ প্ৰণামী মই তোৰ লগত ইয়াত একো কাজিয়া ফাজিয়া কৰিবলৈ অহা নাই মই মোৰ ছোৱালীজনীক ইয়াৰ পৰা লৈ যাব আহিছোঁ ভালে ভালে তই মোক ছোৱালীজনী মোৰ হাতত গতাই দে আপুনি সাহস ক'ত পালে মোক এইবোৰ কথা ক'বলৈ মোৰ ছোৱালীজনী মোৰ পৰা কাঢ়ি নিবলৈ আপুনি সাহস ক'ত পালে কওকচোন গুচি যাওক ইয়াৰ পৰা মোৰ ছোৱালী মোৰ লগত থাকিব আপুনি হাজাৰ চেষ্টা কৰক মই মোৰ ছোৱালীক কেতিয়াও আপোনাৰ লগত যাবলৈ নিদিওঁ মই মাকজনী জীয়াই থকালৈকে আপোনাক ছোৱালীজনী দি তাইৰ জীৱনটো মই গোটেই জীৱন দুখৰ কৰিব নোৱাৰোঁ প্ৰণামী এটা কথা সদায় মনত ৰাখিবা তোমাতকৈ ভাল জীৱন তাইক মই দিব পাৰিম কেনেকৈ দিব আপুনি আপুনি অকল তাইৰ এতিয়া দেউতাক হৈ থকা নাই আপুনি কাৰোবাৰ স্বামী হয় মই জানো এজনী মাহী মাকৰ লগত এটা সন্তানৰ কি পৰিণতি হয় আৰু মই সেইবোৰ জানিও মই আপোনাৰ লগত ছোৱালীজনী দিম আৰু চব কথা বাদ দি এনেই হ'লেও মই আপোনাক কেতিয়াও ছোৱালীজনী কটাই নিদিলোঁহেঁতেন হ'ল নহয় এতিয়া যাব পাৰে ইয়াত আৰু নেক্সট টাইম ছোৱালী বিচাৰি কেতিয়াও নাহিব তই মোক খং নুঠাবি প্ৰণামী ভালে ভালে কৈছোঁ ছোৱালীজনী মই নিব আহিছোঁ মোক দে ময়ো থ'ব নোৱাৰোঁ আন এজন পুৰুষৰ সৈতে বিয়া হলি আৰু এতিয়া মোৰ সেই ফুল কোমলীয়া ছোৱালীজনীক মই এইখন ঘৰত থাকিব দিম নিজৰ কি কাম আছে তোৰ তই যে ছোৱালীজনীৰ দায়িত্ব ল'ব বিচাৰিছ কাইলৈ যদি তোৰ মতাই এৰি দিয়ে তোক তই ছোৱালীজনী ক'ৰ পৰা চাবি হা অন্ততঃ মোৰ লগত থাকিলে তাই কেতিয়াও টকা পইচাৰ অভাৱ অনুভৱ কৰিব নোৱাৰিব তাইৰ ভৱিষ্যতৰ কথা আপুনি চিন্তা কৰিব নালাগে আপোনাৰ জীৱনত আপুনি ফ'কাছ কৰক বিয়া পাতিছে ভালকৈ সংসাৰ কৰক অতীতক সোঁৱৰাই ইয়াত আহিবলৈ আপোনাৰ কোনো দৰকাৰ নাই আমি ইয়াত সুখত আছোঁ অন্ততঃ আপোনাৰ নিচিনা অশান্তি এইখন ঘৰত কোনেও নিদিয়ে ছোৱালীজনীৰ প্ৰতি যদি ইমানেই মৰম আছিল আপোনাৰ তেতিয়াহ'লে মোৰ ওপৰত ইমান অত্যাচাৰ আপুনি কেতিয়াও নকৰিলেহেঁতেন প্ৰণামী মই আগৰ কথাবোৰ ইয়াত আলোচনা কৰিবলৈ অহা নাই ছোৱালীজনী মাত আৰু মই লৈ যাওঁ আপুনি এইখন ঘৰত হাজাৰ চিঞৰিলেও মিছা আপোনাক মই কেতিয়াও ছোৱালীজনী নিদিওঁ তাইক মই জন্ম দিছোঁ আপুনি নহয় কিন্তু দেউতাকটো মইহে হ'ব পাৰে কিন্তু চবতকৈ ডাঙৰ কথা মই তাইৰ মাক হয় পাপা খবৰদাৰ মাজনী তুমি পাপাৰ ওচৰলৈ নাযাবা কিন্তু মা মই যি কৈছোঁ সেইটো কৰা প্ৰণামী তই ছোৱালীজনীক এইবোৰ কি শিকাইছ নিজৰ দেউতাকৰ পৰা তই আঁতৰত থাকিব শিকাইছ অঁ শিকাইছোঁ আৰু মই বাধ্য হৈছোঁ আপোনাৰ কাৰণে মাজনী ব'লা মোৰ লগত মাজনী মই তোমাক নিবলৈ আহিছোঁ তোমাৰ কাৰণে মই বহুত বজাৰ কৰি থৈছোঁ আৰু তোমাকো শ্বপিং কৰিবলৈ লৈ যাম ছোৱালীজনীক লোভ দেখুৱাই আপুনি কেতিয়াও নেভাবিব মাকৰ পৰা যে তাইক আঁতৰাই লৈ যাম বুলি ঘৰখনত ইমান কিহৰ চিঞৰ বাখৰ অ' আপুনিয়েই হ'বলা প্ৰণামীৰ গিৰিয়েক আপুনি আপুনি কোন চিনাকি দে আকৌ প্ৰণামী তোৰ নিউ হাজবেণ্ডে সুধিছে নহয় তাই কি চিনাকি দিব মই আপোনাক চিনাকি দিছোঁ মই হ'লোঁ তাইৰ অতীতৰ স্বামী আৰু মাজনীৰ দেউতাক আপুনি ইয়ালৈ কিয় আহিছে আচ্ছা আপুনি আহিলে ভালেই হ'ল প্ৰণামীক মই অথনিৰ পৰা বুজাই আছোঁ তাই বুজিয়ে নাপায় নহয় কথা একেবাৰে চিম্পুল মই ইয়াত কাৰো লগত তৰ্ক কৰিবলৈ অহা নাই হাই কাজিয়া কৰিবলৈ অহা নাই প্ৰণামীয়েতো মানা কৰিছে বাৰু আপোনাৰ পৰা কিন্তু মই সেইটো আশা কৰা নাই আকৌ আপুনি কি ক'ব বিচাৰিছে চিধা চিধা কওক ঠিক আছে শুনক মাজনীক মই এইখন ঘৰৰ পৰা লৈ যাব আহিছোঁ মোৰ ছোৱালী মোৰ লগত থাকিব মই আনৰ ঘৰত মোৰ ছোৱালীক কেতিয়াও থাকিবলৈ নিদিওঁ দেখিলে তেওঁৰ ইমান সাহস আমাৰ ঘৰত সোমাই আমাৰ ছোৱালীজনী নিব আহিছে আৰু আপুনি একো নক'ব দেই ক'বলৈ আৰু কিটো আছে তেওঁ চাগে ভালেই পাইছে আনৰ ছোৱালী কোনে তুলিব সেইকাৰণে মোক মোৰ ছোৱালী গতাই দিয়ক মাজনী এইখন ঘৰৰ পৰা কলৈকো নাযায় আপুনি তাইৰ দেউতাক আছিলে কিন্তু এতিয়া নহয় এতিয়া মই তাইৰ দেউতাক হয় তাইক মই নিজৰ ছোৱালী মানি লৈছোঁ প্ৰণামীৰ ছোৱালী যেতিয়া তাই মোৰো ছোৱালী গতিকে তাই এইখন ঘৰতে থাকিব শুনিলে নহয় এতিয়া
এতিয়া আপুনি যাব পাৰে। চাওক, মই মোৰ ছোৱালীক নিব আহিছোঁ, মোৰ ছোৱালীক গতাই দিয়ক আৰু মোক বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য নকৰিব। পাপা দেখিছা মাজনী, তেওঁলোকৰ কথা শুনিবলৈ তোমাৰ কোনো প্ৰয়োজন নাই। ব'লা মোৰ লগত। তুমি যদি হাঁহ খোৱা, তোমাক কোনেও ৰখাব নোৱাৰে। কোৱা মাজনী, তুমি মোৰ লগত যাবানে? ব'লা। পাপা মই জানো তুমি মোক বহুত মৰম কৰা, কিন্তু মই তোমাৰ লগত যাব নোৱাৰো। কিন্তু কিয় মাজনী? মই তোমাক বহুত আৰামত থ'ম আৰু বহুত মৰমত, এওঁলোকতকৈ বহুত ভালকৈ থ'ম। হ'ব পাৰে পাপা, তুমি মোক বহুত মৰম কৰা, কিন্তু মোৰ মাকটো তুমি মৰম নকৰা। এইবোৰ তুমি কি কৈছা? তুমি এতিয়া আন কাৰোবাক বিয়াও পাতিলা, মই জানো সেইখন ঘৰত মাৰ অবিহনে থাকিব পাৰিম? তুমি মাত্ৰ মোক ভাল পোৱা, মোৰ মাক নহয়। কিন্তু বিৰাট আংকলে মোকো ভাল পায় আৰু মোৰ মাকো বহুত মৰম কৰে, আৰু মই ইয়াত বহুত ভালকৈ আছোঁ। আংকলে আমাক বহুত মৰম দিছে। মা মই ইয়াত বহুত সুখী। আংকলে মোক মাক বহুত ভাল পায় আৰু মই তাতহে থাকিম য'ত মোৰ মা থাকে। গতিকে পাপা মই তোমাৰ লগত যাব নোৱাৰোঁ, মোক ক্ষমা কৰি দিবা। মই মাৰ অবিহনে থাকিব নোৱাৰোঁ। মা য'ত থাকে মই তাতে থাকিম। তুমি মোক বেয়া নাপাবা পাপা। মাজনী, মই তোমাক কিয় বেয়া পাম কচোন? তুমি য'ত মন যায় তাতেই থাকা, কিন্তু তুমি সুখত থাকা মাজনী, মই তাকেই বিচাৰোঁ। ঠিক আছে, তুমি যদি মোৰ লগত যাব বিচৰা নাই, নালাগে, কিন্তু মই তোমাক লগ কৰিবলৈ আহি থাকিম। তুমি মোক লগ কৰিবানে? নিশ্চয় কৰিম পাপা। প্ৰণামী। ছোৱালীজনীয়ে নাযাওঁ কোৱাৰ কাৰণে মই মানিছোঁ, নহ'লে কিন্তু তহঁতি যিয়েই নকলাগে মই মোৰ ছোৱালীক লৈয়ে গ'লোহেঁতেন। তাই মানা কৰাৰ কাৰণেহে মই তাক এইখন ঘৰত থৈ গৈছোঁ। আশা কৰোঁ তহঁতি তাইক ভাল শিক্ষা, ভাল জীৱন দিবি। তাইৰ যাতে কেতিয়াও দুখ হোৱাটো মই শুনি নাপাওঁ। তাইৰ জীৱনত যদি কিবা হ'লেও দুখ হয় নহয়, মই কিন্তু তহঁতক শুদাই নেৰোঁ, কৈ থলোঁ। এতিয়া মই যাওঁ, প্ৰয়োজন হ'লে মই এইখন ঘৰলৈ আকৌ আহিম। মই যাওঁ মাজনী, তুমি ভালকৈ থাকিবা। হ'ব পাপা। মাজনী, আংকল মোক ক্ষমা কৰি দিয়া আংকল। মই তোমাক বুজি নাপালোঁ। তুমি মোক ইমান মৰম দিলা, কিন্তু তথাপিও মই তোমাক আজিলৈকে পাপা বুলি নামাতিলোঁ। আজিৰ পৰা মই তোমাক পাপা বুলি মাতিম আংকল। মাজনী, তোমাৰ এইষাৰ কথা শুনিবলৈ যে কিমান দিনৰ পৰা মই ৰৈ আছিলোঁ। থেংক ইউ, তুমি মোক পাপা বুলি আঁকোৱালি লোৱাৰ কাৰণে। মা মই সদায় তোমাৰ লগতে থাকিম মা। তোমাক এৰি মই কলৈকো নাযাওঁ।